নমস্কাৰ, মই বাস্তু কনচালটেণ্ট অৰ্পণ দত্ত। আমাৰ ঘৰৰ শোৱনি কোঠা বেডৰুমটো ক'ত হ'ব লাগে সেইবুলি মানুহে আমাক প্ৰশ্ন কৰে যে বেডৰুমটো ক'ত হ'ব লাগে। আজি মই কৈছোঁ যে বেডৰুম সকলো দিশতে হ'ব পাৰে। উত্তৰতো হ'ব পাৰে, পূবতো হ'ব পাৰে, পশ্চিমতো হ'ব পাৰে, দক্ষিণতো হ'ব পাৰে, দক্ষিণ পশ্চিমতো হ'ব পাৰে। কিন্তু দক্ষিণ পশ্চিমৰ বেডৰুমটোত আমাৰ মানুহে সদায় শুবলৈ কয় যে দক্ষিণ পশ্চিমত শুব লাগে। হয়, দক্ষিণ পশ্চিম দিশটোত আমাৰ ঘৰখনৰ মুৰব্বীজন শুব লাগে। মুৰব্বী অৰ্থাৎ ঘৰৰ বুঢ়া মানুহ বা বয়সস্থ মানুহজনৰ কথা কোৱা নাই। দক্ষিণ দিশটো আমাৰ ঘৰৰ স্কিলনেছৰ জন। সেইকাৰণে দক্ষিণ দিশত আমাৰ লাগিলে ল'ৰাই হওক, ছোৱালীয়ে হওক বা যোনেই হওক, যিজন মানুহে ঘটি ঘৰখন চলায়, সেই মানুহজনৰ যদি দক্ষিণ পশ্চিমত বেডৰুম হয় তেতিয়া খুব সুফল দিয়ে। আমি সৰ্বসাধাৰণতে ভুল কৰোঁ যে দক্ষিণ পশ্চিমত আমাৰ ককাৰ ৰুম হ'ব লাগে, আমাৰ দেউতাই কাম নকৰে, ধৰক মই কাম কৰোঁ, দেউতাৰ ৰুম হ'ব লাগে। নহয়, দক্ষিণ পশ্চিমত যদি পাৰে, যিজনে ঘৰখনৰ মুৰব্বী, যিজনে ঘৰখনৰ বজাৰ কৰে, যিখনে ঘৰখনৰ চলাই আছে, তেখেতৰ বেডৰুমটো হ'লে খুব সুফল দিয়া দেখা যায়। বাকী সকলো দিশতে মানুহে শুব পাৰে, কিন্তু তিনিটা দিশ আছে আমাৰ ঘৰখনত য'ত আমাক শুলে বেয়া। সেইটো হ'ল পূব আৰু দক্ষিণ পূবৰ মাজৰ এটা দিশ পৰে, পূব দক্ষিণ পূব, ইষ্ট চাউথ ইষ্ট বুলি কয়। সেই দিশত আমাৰ বেডৰুম হ'ব নালাগে। বেডৰুম অৰ্থাৎ গোটেই ৰুমটোৰ কথা কোৱা নাই, আমাৰ বিচনাৰ পজিশ্যনটো সেই জেগাত হ'ব নালাগে। এতিয়া দক্ষিণ আৰু দক্ষিণ পশ্চিমৰ মাজৰ এটা দিশ পৰে দক্ষিণ দক্ষিণ পশ্চিম, চাউথ চাউথ ৱেষ্ট। তাত আমাৰ বিচনাখন হ'ব নালাগে। আৰু পশ্চিম আৰু উত্তৰ পশ্চিমৰ মাজত এটা দিশ পৰে পশ্চিম উত্তৰ পশ্চিম, ৱেষ্ট নৰ্থ ৱেষ্ট। এই তিনিটা দিশত আমাৰ বিচনাখন থাকিব নালাগে। বাকী আমাৰ ঘৰখনৰ সকলো দিশত শুব পাৰোঁ। খালি আমি মন কৰিব লাগে, আমি যেতিয়া শুওঁ আমাৰ হেড পজিশ্যনটো, আমি মূৰটো সদায় দক্ষিণলৈ মূৰ কৰি শুব লাগে, নহবা পূবলৈ মূৰ কৰি শুব লাগে। এইকেইটা কৰক আৰু বাস্তুসন্মতকৈ বেডৰুমটো সজাই লওক। ধন্যবাদ।